Hey guys, welcome back to my channel Mika's Creativity. আজি মই আহিছো আপোনালোকৰ শ্বেয়াৰ কৰিব কাৰণে মোৰ এটা বাৰ্থডে ব্লগ। এই ব্লগটো আজিৰ নহয় বাৰু, এটো হলগে 25 ডিসেম্বৰৰ। এডিট কৰি আপলোড কৰিবলৈ অলপ টাইম লাগিলে, তাৰ কাৰণে ক্ষমা খুজিছোঁ। জন্মদিনৰ আৰম্ভণিটো জগন্নাথ মন্দিৰ আৰু হনুমান মন্দিৰত শৰাই আগবঢ়াই আগুৱালো। তাৰ পিছত আহিলে ইভিনিং পাৰ্ট। ইভিনিঙত মই ঘৰতে এটা সেলিব্ৰেশন কৰিলো উইথ ফ্যামিলি। দেন তাৰ পিছত মই গুচি গলো হলগে চাৰ্চত। চাৰ্চৰ পৰা আহি মই গ'লো হলকে ৰামকৃষ্ণ মিছন। তাত আছিলে হলকে ৱেডনেছডে ইউজুৱেলি শাৰদা সংঘ হয়, য'ত আপোনালোকে দেখা পাইছে আণ্টিসকল আছে, তেওঁলোকৰ লগত মই সেলিব্ৰেট কৰিলোঁ। অভাৰৱেলমিং এটা এনভাইৰনমেণ্ট, ইমান সকলৰ লগত সেলিব্ৰেট কৰি পেলাই মোৰ বহুত ভাল লাগিলে। তাৰপিছত কেক কাটিঙৰ আপোনালোকে ভিডিঅ'টো চাই আছে। কেক কাটিং কৰাৰ পিছত লগতে ৰামকৃষ্ণ মন্দিৰত ৰামকৃষ্ণ শাৰদা দেৱী আৰু বিবেকানন্দৰ ওচৰত ভালকৈ ব্লেছিংছ ল'লোঁ। দেন কেক কাটিং কৰা হ'ল। দেন আহিলোঁ আমাৰ নগাঁও বেপ্টিষ্ট চাৰ্চত। দেন চাৰ্চত আমি ইমান ভালকৈ ফুৰা নহ'ল, বিকজ বহুতে গেডাৰিং আছিলে। বাৰু যিয়ে নহওক, মই আপোনালোকৰ কাৰণে কিছুমান ক্লিপ ল'বলৈ ট্ৰাই কৰিছোঁ চাৰ্চৰ। দেন 23rd হ'লকৈ চাৰ্চৰ পৰা এটা ৰেলী ওলাই ক্ৰিছমাছৰ কাৰণে। সেইটোৰ ক্লিপটো মোৰ ভালকৈ উঠোৱা নহ'ল, যাৰ কাৰণে মই শ্বেয়াৰ কৰিব পৰা নাই। চাৰ্চৰ ভিতৰত বহুতখিনি ডেক'ৰেশ্যনছৰ বস্তু বনাইছিলে, য'ত মানুহে চেল্ফিও ক্লিক কৰি আছিলে, যাৰ কাৰণে বহুত গেডাৰিং আছিলে। ষ্টিল মই ফটো ক্লিক কৰিলোঁ আপোনালোকৰ কাৰণে। এইটো হ'লগৈ আমাৰ চাৰ্চৰ ভিতৰটো। ইটছ এন পিচফুল প্লেচ ক'ব গ'লে, বহুতে ধুনীয়াকৈ। আৰু এইটো হ'লগৈ চাৰ্চৰ বাহিৰৰ ডেক'ৰামটো। আৰু শেষত বাৰ্থডেৰ উইচেছৰ কাৰণে থেংক ইউ। আপোনালোকৰ এনেধৰণৰ ব্লগ যদি ভাল লাগে প্লিজ কমেণ্টত জনাব। দেন মই আৰু এনেধৰণৰ ব্লগ আনিবলৈ ট্ৰাই কৰিম। থেংক ইউ।